কাৰ ঘৈণীয়েক কাৰ জীয়েক মুখ কেইখন চাওঁ ইহঁতৰ ৰাইজে টানি আজুৰি ফালি পেলালে মহিলা যুৱতীৰ কাপোৰ টানি আঁতৰাই দিলে মুখ ঢাকি থকা কাপোৰ টানিলে চুলি যোৰহাটত নাৰী দেহ চক্ৰৰ সৈতে জড়িতৰ সন্দেহত বোৱাৰী যুৱক যুৱতীক সোধালে উত্তম মাধ্যম অৰবিট হোটেলৰ নাৰী দেহ ব্যৱসায়ীৰ লগত জড়িত তুলসী আৰু মহিলাসহ পুলিবৰ আৰক্ষীৰ জালৰ পৰা কৌশলেৰে অৰবিট হোটেলৰ পৰা পলায়ন কৰিছিল তুলসী নামৰ মহিলাগৰাকী জানিব পৰা মতে নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত পেগু নামৰ মহিলাগৰাকী ৰজা ঘৰৰ পৰা মুকলি হৈ আহি পুনৰ নাৰী দেহ ব্যৱসায়ী আৰম্ভ কৰিছে কেইদিনমানৰ আগত বহতীয়া গাঁৱত দেহ ব্যৱসায়ৰ আৰম্ভ কৰা উদ্দেশ্যৰে যোৱাকালি আৰক্ষীৰ হাতত আটক হোৱা তুলসী নামৰ মহিলাগৰাকীক পৰিচালক হিচাপে নিয়োগ কৰি ৰাখিছিল অৱশেষত স্থানীয় সচেতন ৰাইজৰ পুলিবৰ আৰক্ষীৰ নেতৃত্বত দেহ ব্যৱসায় চক্ৰ উৎখাত কৰিবলৈ সক্ষম হয় মানে কি হ'ল ঘৰটো আজিৰ পৰা হয়তো 15-20 দিন মানৰ আগতে তেওঁলোকে ভাড়া লৈছে কি হৈছে আমি নাজানো কিন্তু যেতিয়াৰ পৰা দেখিছো ইয়ালে বিভিন্ন ধৰণৰ ছোৱালীবিলাক আহি থাকে বিভিন্ন ধৰণৰ ল'ৰাবিলাক আহি থাকে ৰাতি 12টা 1টালৈকে বিভিন্ন ধৰণৰ মানুহৰ আহলি জাহলি চলি থাকে আমি ওচৰ চুবুৰীয়া মানুহ আমি ভাবো যে কোননো আমাৰ বিলাকৰ ঘৰলৈ আলহী আহে কিন্তু এনেকুৱা ধৰণৰ মানুহ নাহে মানে দিনে ৰাতিয়ে যেতিয়া তেতিয়া মানুহৰ আহলি জাহলি হৈ আছে সেইকাৰণে আমি ওচৰ চুবুৰীয়া মানুহ অকমান সজাগ হৈ আছিলো আজিও তেনেকে মানে অকমান আগতে ধৰ 10 মান বজাত ছোৱালী এগৰাকীক মানে ঘৰৰ ওনাৰে থৈছেগে মানে যোন ভাড়াতীয়া হৈ আছিলে তেওঁলোকে তাৰ অকমান পিছতে দেখিছো সেই একেখন বাইকতে ল'ৰা 3টা উঠি আহিছে মানে বুলেটখনত তো সেইকাৰণে আমাৰ অকমান সন্দেহ হ'ল আমি ওচৰ চুবুৰীয়া গোটেই ঘৰ গোট খাই পেলাই চাওঁচোন কি হৈছেনো বুলি চাবলৈ আহিলো তেতিয়া ধৰক দেখিছো যে ইয়াত মানে সেই আৰু ছোৱালী 3জনী অলৰেডি ইয়াত ভিতৰত সোমাইছে 3-4জনী মান আৰু ল'ৰাও আছিলে 3-4টা মান কিন্তু তেওঁলোকে মানে আমি অহা গম পাই পেলাই তেওঁলোক যেনি তেনি পলাই গ'ল খেদিও গ'ল কিন্তু ধৰক ধৰিবগে নোৱাৰিলে সদায় এনেকুৱাই হৈ আছে আৰু আমি যিহেতু ধৰক ৰেচিডেন্সিয়েল এৰিয়া হয় ন আমাৰ ধৰক আশে-পাশে ল'ৰা ছোৱালী আছে বা ঘৰৰ ল'ৰা ছোৱালী আছে গতিকে আমি অকমান পৰিৱেশ বিনষ্ট হৈছে হয় হয় অসামাজিক সেই বুলি ভাবিছো নহয় আচলতে হয়ে কাৰণ তেওঁলোকে সুস্থ মোৰ ঘৰলৈ আলহী আহিলে ভাত পানী খাব থাকিব যাব তেনেকুৱা কিন্তু তেওঁলোকে মানুহ দেখি যেতিয়া পলাইছে বা সেইটোতো আৰু শুদ্ধ পথ কিবা এটা হ'বই নোৱাৰে বুলি আমি ভাবিছো তো গতিকে সেই আৰু আজি সেই আমি গোটেই মানুহকেইঘৰ ওচৰ কেইঘৰ গোট খাই পেলাই যেতিয়া আহিলো তেওঁলোক তেতিয়া ধৰক পলাই পতং দিছে আৰু পিছত ধৰক প্ৰশাসনৰ লগত যোগাযোগ কৰা তেওঁলোক আহিলে ছোৱালীকেইজনী ধৰি পেলাই লৈ গৈছে যুৱক এজনে আৰু ছোৱালী 3-4জনী কিবাতে ধৰি লৈ গৈছে বাকী কিন্তু কেইবাজনো পলাই গৈছে কেইবাজনো ধৰক আগফালে পিছফালে পলালে আমাৰ মানে আমি নাইবাৰ কেইবাজনো ধৰক খেদি গ'ল যদিও কিন্তু তেওঁলোকক ধৰি ৰাখিবলৈ হয় মানে এইটো ধৰক এমাহৰ মানে 15-20 দিনীয়া মানে ধৰক কাণ্ডত কাৰণ সিমান দিনে হৈছে সেই হৈ থকাৰ পৰাই ধৰক এনেকুৱা ধৰণৰ হৈ আছে আমি প্ৰথমতে ভাবিছো ভাড়াতীয়া আছে থাকিছে কাৰণ মোৰ ঘৰতো 5-6 ঘৰ মানুহ ভাড়াতীয়াকে আছে গতিকে এনেকুৱা ধৰণৰ প্ৰথম অৱস্থাত আমি ভাবা নাই কিন্তু যেতিয়ালৈ বিভিন্ন ধৰণৰ মানুহৰ আহলি জাহলি দেখিছো আমি ওচৰ চুবুৰীয়া হিচাপে ধৰক আমি সচেতন হ'বই লাগিব কাৰণ আমাৰ বিলাক ঘৰটোতো আমি মানুহ আছো যিহেতু আজি ধৰক এইটো ব্যৱসায় চলিছে কাইলৈ ড্ৰাগছৰ চলিছে কিজানি গতিকে আমি সজাগ হলো আৰু এইটোকে এতিয়া ধৰক ঘৰৰ ওনাৰক আমি এইটোকে আহ্বান জনাম যে তেওঁলোকে যাক ধৰক ভাড়াতীয়া হিচাপে যাক ৰাখিছে তেওঁলোকক ধৰক উলিয়াই লৈ যাওক আৰু আমি ধৰক এটা সুস্থিৰ বাতাবৰণ আমি বিচাৰো আচলতে আমাৰ এলেকাত হয় 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 হাৰে থাকে মানুহকেইঘৰ আৰু ফোনা-ফনি কৰি থাকে আৰু হুলস্থুল মানে এতিয়া মাইল্ড হুলস্থুল এটা হৈ থাকে ফোন কৰি থাকিব 1:00-2টা বজাত ফোন কৰিব মানে আৰু গোটেই ৰাতিটো নহয় দিনত শুৱে সিহঁতে যুৱক যুৱতী সকলো আহি থাকে যিজন ল'ৰা ধৰি লৈ গ'ল যিয়ে ভাড়া লৈছিল সি দুজনী উঠাই লৈ আহে মানে আজিও সন্ধিয়া 2জনী উঠাই লৈ আহিছে এজনী ঘৈণীয়েক আৰু এজনী বেলেগ মানে এনেকে আহি সদায় আৰু তাৰ মই ভাবিছিলো যিজন অৰিজিনেল মালিক আছিল পংকজ সুবেদাৰ তেওঁ গাড়ী চলাইছিল কাৰণে মই ভাবিলো যে কোনোবা লগৰ ড্ৰাইভাৰক দি থৈ গৈছে কাৰণ ইয়াত তাৰ যিজনে ভাড়া লৈছিল বলেৰো গাড়ী এখন আছে আজি নাই গাড়ীখন সদায় থাকে আৰু গোটেই দিনটো ষ্টেণ্ডিং হৈ থাকে গাড়ীখন কেতিয়াও তাক ভাড়া লৈ নাযায় কিন্তু পৰিৱেশটো বেয়া কৰিছে আৰু কাৰো লগত চিনাকিও হোৱা নাই ইমান দিন থাকিল মই সদায় ইয়াত ওলাও সোমাও বা হেৰি এইখিনিত মই তেওঁলোকক গেটত লগ পাওঁ কোনোদিন বোলে মই এনেকে ভাড়া আছো এনেকে বুলিও কোৱা নাই এইখিনি আমাৰ ৰদালি পাৰ বুলি কয় ভৰতীয়া বাপুজী নগৰ ৰদালি পাৰ কি হয় নামটো কি হয় নামটো কি নামটো ৰাজা কি সুবিধা আৰু
আপ না বাকি মিডিয়ার এলাকায় মোট থাকবে বাইদেউ প্লিজ কথাটো কৈ থৈ যাওক আমি হেৰিত লৈছো কি কয় ভিডিঅ' নকৰিব প্লিজ আপুনি ভিডিঅ' নকৰিব ভিডিঅ' নকৰিব ৱাইফ ভিডিঅ' নকৰিব আমি ভাড়া কাক দিছিল আপোনাৰ ঘৰত আপুনি এঘৰ মানুহ এই জনাইছিলে নেকি হা হা? ইয়াতো এঘৰ মানুহ জনাইছিলে নেকি আমি সুবাদাৰক আমি জনাই মেলি আপুনি কিনিছিলেহে হয় হয় কিনি দিছিলে আমাৰ দাদা জনাইছিলে নেকি আপুনি আমাৰ এইঘৰ জনাইছিলে নহয় নহয় তেখেতে মোক কৈছে বেপাৰত লাগি গ'ল যে আপুনি 1 লাখ দি আৰে দাদা মিলি মিলি আপুনি জানিব লাগে ন চাওক চাওক নহয় দাদা আপুনি আপুনি নকৰিব বুলি কেলে ক'লে আপুনি পইচা নহয় নহয় চাওক আমি জ্ঞাত নহয় নেকি আমি একদম আমি জ্ঞাত নহয় কি নহয় আমি জ্ঞাত নহয় যে আপুনি ইমান এজন ল'ৰাই ডেইলি 3 লাখ ছোৱালী কথা পাতিম মেনেজ কৰিবলৈ আহিছে মেনেজ কৰিবলৈ একো নাই মেনেজ কৰিবলৈ আছে আমি কি মেনেজ কৰিম এজন ল'ৰাই ডেইলি 3 লাখ ছোৱালী আনে ইয়ালে আপোনালোকে জ্ঞাত নহয় কেলে কিনে নহয় কোনখন কিনিলে লাগিব ন সেইটো নিশ্চয় আপোনাৰ ঘৰ নেকি হা? কি হৈছে নহয় শুনক জনাব লাগে না আপুনি কওকচোন আমি নেবাৰ হয় নাই হ'লে আমি এতিয়া নেবাৰ হয় নে ফোন নহয় কৰি আছো দেখিছে কিয় ফোন আপুনি 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 ভাড়া দিলে চাপোজ আমি মালিক ভাড়া দিছে ফোন কৰি আছো। আপুনি আপুনি মালিক নথকা ঘৰটোত ভাড়া দিওঁতে আপুনি জনাব লাগে নাই যে আমি মালিক নাথাকো আমাৰ ইয়াত কিবা হ'লে আপোনাক মই চাব ঘৰটো বিক্ৰী হোৱা এতিয়া গোটেই সদায় ছোৱালী অহা যোৱা ল'ৰা অহা যোৱা তিনিজনকে অ, তিনিজন সদায় ল'ৰা আহে ছোৱালী আহে ৰাতি 11টা 12টা আপুনি 2টা বজাত চোনক শুব নোৱাৰে ইয়াত কওকচোন হয় নে নহয় 2টা মই সদায় এটা দহত শুওঁ এটা দহত মই জানো নহয় শুবই নোৱাৰে মানে ইমানে হুলস্থুল এটা দুটা লাগে শুবই নোৱাৰে মানুহ অনমেখা বোলে ছোৱালী ইয়াৰ পৰা গৈছে বোলে হা অনমেখা যেন ঢুকালে ইয়াৰ পৰা গৈছে সেইজনী এতিয়া তিনিজনী এতিয়া মোৰ লগৰ এটাই কৈছে 3 দিনৰ আগত বোলে সেইজনী ইয়াৰ পৰা ওলাই গৈছে চবেই দেখিছে অম্বেখা অ অম্বেখা অ 10 মিনিটত এজনী ছোৱালী ওলাই যায় তাৰপিছত এজনী ছোৱালী ওলাই যায় এই 2 দিন পিছত ওলাই গৈছে আজি আপোনাৰ এসপ্তাহ 2 সপ্তাহ আগত ওলাই গৈছে ইয়াৰ পৰা ওলাই গৈছে বিস্ফোৰক কথা কৈছে সঁচাকে ওলাই গৈছে ইয়াৰ পৰা ইয়াৰ পৰা ওলাই গৈছে আচৰিত কথা ৰিচেণ্টলি দেখিছো আপুনি শুনক আমাৰ ছয়নিকা ভেনৰ ফ্ৰণ্টত ছোৱালী ৰখি থাকে ৰেপিডো আহিব ড্ৰাইভাৰ মই ৰিচেণ্টলি খেদিছো ইয়াৰ পৰা ওলাই যায় আজি 2-3 মাহ আগত মই দেখিছো এঘৰ মানুহক বা এঘৰ মানুহক কথাটো জনাব লাগিছিল নে নাই আপুনি সেইটো কওক জনাব লাগিছিল নাই এটাই কথা যে আমি দাদা চাওক শুনক আপুনি যদি লিগেলি ভাল মানুহ আপুনি ক'ব লাগে দাদা মই এজন এতিয়া এজন professor। আহিছো, আপোনালোকে চাব আমি মালিক নাথাকো ক'ব লাগে নাই এজন এইটো এজন মোৰ ঘৰ professor, আমিও এজন এইটো আপোনাৰ দাদাৰ ঘৰ এইটো ঘৰ চাওক, আপুনি অকল প্ৰফেচৰ নহয় এজনো এজনো প্ৰফেচৰ আমাৰতো চাওক আমিও গভ এমপ্লয়ী এজনো হেৰি আছে গোটেইবোৰ প্ৰফেচৰ আমাৰ বেলেগ মানুহ নাই নাই এবাৰ শুনি লওক বাইদেউ কি কৈছে শুনি লওক এবাৰ কথাটো ক'ব আপুনি কি হয় তেখেত মোৰ ৱাইফ হয় আপুনি কওকচোন নাই নাই এবাৰ ক'বলৈ দিয়ক লাইটবিলাক অফ কৰকচোন চকুত লাগিছে চকুতো আমাৰো লাগে তেখেত 9 months প্ৰেগনেণ্ট চকুত লাগে সেইবিলাক মই চিম্পেথি ল'বলৈ নাই আপুনি কওক নিউজ ডেস্ক ৰিপৰ্ট N24 আছাম